নমস্কাৰ জয়জতে আপোনালোকলৈ সেৱা জনালোঁ। মই আপোনালোকক এটা বিশেষকৈ আমাৰ দৰে দুখীয়া শ্ৰেণীৰ মানুহখিনিক এটা বুদ্ধি শিকাবলৈ বিচাৰিছোঁ, যিটো মই কৰি থাকোঁ মাজে সময়ে। আমাৰ বিশেষকৈ পাকঘৰবোৰত আমাৰ চিমনি নাই। আমি সাধাৰণভাৱে এনেই গেছ এটাত ভাত বনাওঁ বা দাইল বনাওঁ। আমাৰ এই বনাওঁতে আমাৰ কেৰাহীবোৰ তলফালে আমাৰ তেল চিকটি লাগি ধুই থাকিলেও নেৰায়। গতিকে আপোনালোকে এটা কাম কৰিব, মই যেনেদৰে একোৱে জুই ধৰি লৈছোঁ, তলত ইটা তিনিটা পাৰি লৈছোঁ, তাৰ ওপৰত মই কেৰাহীখন ঠিক 20 মিনিট আধা ঘণ্টামান মই গৰমাইছোঁ। এই গৰমাই দিয়াৰ লগে লগে তলফালে যিখিনি আমাৰ তেল চিকটি লাগি আছিলে, সেই তেল চিকটিখিনি মানে পুৰি যায়। পুৰি যোৱাৰ পাছত আপোনালোকে কেৰাহীখন অলপ ঠাণ্ডা হ'বলৈ দিব বা পানী মানে জুবিয়াই দিব। জুবিয়াই ঠাণ্ডা হোৱাৰ পাছত কটাৰী এখন বা দা এখন আপোনালোকে ওপৰে ওপৰে ঘঁহি দিব। ঘঁহি দিয়াৰ লগে লগে গোটেই কেৰাহীখন সম্পূৰ্ণ চফা হৈ যাব। এইদৰে আপোনালোকে কৰি চাব। কিছু সংখ্যক লোকে জানে যদিও বহুত সংখ্যক লোকে নাজানে, যিহেতু মোৰ মাইকী মানুহেই নাজানে এই বুদ্ধিটো। মই কৰি থাকোঁ, কিন্তু মোৰ ঘৰতে মোৰ নিজৰ মাইকী মানুহজনীয়ে নাজানে এই বুদ্ধিটোত যে আমাৰ কেৰাহীখন চফা হয়। গতিকে মই আজিহে গম পাইছোঁ যে মোৰ মাইকী মানুহে বুদ্ধিটো নাজানে বুলি। গতিকে এইদৰে আপোনালোকে চাই থাকক। 20 মিনিটমান গৰমালেই হ'ব। ধুনীয়াকৈ জুইকুৰা খালি অকণমান টান হ'ব লাগে। গতিকে ইয়াৰ পাছত আপুনি কেৰাহীখন ধুনীয়াকৈ ধুই ষ্টীল জুচ এটাই চফা কৰি দিব। চাব কেৰাহীখন নতুন কেৰাহী হৈ গৈছে। গতিকে আপোনালোকে এবাৰ কৰি চাবচোন। বিশেষকৈ আমাৰ গাঁৱলীয়া মানুহখিনিৰ কথা কৈছোঁ, যাৰ ঘৰত চিমনি নাই, যাৰ ঘৰৰ পাকঘৰত টাইলছ লগোৱা নাই। আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ মানুহখিনি কেৰাহীবোৰ এনেই প্ৰায় লেতেৰা হৈ থাকে। ধনী শ্ৰেণীৰ কথা মই ক'বলৈ যোৱা নাই বাৰু, তেওঁলোকৰ ভিতৰত চিমনি থাকে, কেৰাহী লেতেৰা নহয়। গতিকে আমাৰ দৰে সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহৰ এই কেৰাহীবোৰ লেতেৰা হয়। আৰু গতিকে কেতিয়াবা ধনী শ্ৰেণীৰ মানুহ আহিলেও আমাৰ কেৰাহীবোৰত বনোৱা দেখিলে খাবলৈ বেয়া পায়। গতিকে আপোনালোকে ভিডিঅ'টো চোৱাৰ লগে লগে এই কামটো কৰি চাব। যদি ভাল প্ৰমাণ পায় মোলৈ এটা কমেণ্ট কৰি জনাব যে কামটোত আমি উপকৃত হৈছোঁ। যদি বেয়া পায় গালি গালাজ পাৰিলেও পাৰিব আৰু, কিন্তু মই সঁচা কথা এটাহে আপোনালোকক দেখাবলৈ লৈছোঁ। গতিকে আপোনালোকে প্ৰমাণটো চাব। আজি যদি ভিডিঅ'টো পাইছে কাইলৈই কৰি চাব। আপোনালোক উপকৃত হ'বই খাটাং। আৰু এই বুদ্ধিটো জানে আপোনাৰ প্ৰায় সকলো মানুহে জানে। এইখন এখন কেৰাহী মই আপোনাক দেখাইছোঁ। এইখন আমাৰ ইতিমধ্যে মই কৰিলোঁ, আৰু এবাৰ দিম মানে অলপ ক'লা পৰি আছে। চাব দেই, এই তলটো দেখিছে কিমান ধুনীয়া হৈ গ'ল। এখন মই আৰু এবাৰ পুৰিম মানে এই ক'লাখিনি মই একেবাৰে নাইকিয়া কৰি পেলাম। অকণমান পৰাটো কম হ'ল, অকণমান ইয়াত বেছি লাগি আছিলে, সেয়েহে মই মানে আকৌ এবাৰ পুৰি দিম। পুৰি একদম চিকচিকীয়া কৰি পেলাম। এয়া দেখিছে নহয় কিমান ধুনীয়া হৈ গৈছে। আমি এইবোৰতে বনাওঁ আৰু দেই, নাহাঁহিব। আমাৰ ঘৰত বৰ ধুনীয়া ধুনীয়া কেৰাহী নাই। আমি এনেকুৱা কেৰাহীতে বনাই খাই বৈ ইমানটো হৈছোঁহি। গতিকে হাঁহিব নালাগে আৰু, এইবোৰে আমাৰ পাকঘৰৰ সামগ্ৰী। এইখন চাওক, এইখন আৰু এবাৰ মই পুৰি দিম। আৰু নতুন কেৰাহী বুলি বিকি দিবও পৰা হ'ব, বিকোঁ বুলি ভাবিলে। এয়া দেখিছে নহয় কেৰাহী বগা পৰি গৈছে। এয়া জ্বলাওঁতে জ্বলাওঁতে কেৰাহী পূৰা চাফা হৈ গৈছে। এই বুদ্ধিটো আপোনালোকে ব্যৱহাৰ কৰি চাব। আমাৰ টাৱা এখনো আছিলে, টাৱাখনো মই ইতিমধ্যে চাফা কৰিলোঁ। এতিয়া কেৰাহী দুখন আছিলে, এই দুখনো চাফা কৰি আছোঁ। এবাৰ কৰিলে আপুনি এবছৰ 1.5 বছৰলৈ কৰিবই নালাগে। আমি 1.5 বছৰ মূৰতহে কৰিছোঁ। 1.5 বছৰলৈকে কেৰাহী ধুনীয়াই হৈ থাকে। এতিয়া কিছুমান মানুহে কেৰাহী কটাৰী মাৰোঁতে ষ্টীল জুইত মাৰোঁতে কেৰাহী চফাই নহয়। কাৰণ কেৰাহী তলফালটো ক'ত চফা হ'ব, তেলখিনি লিকটিয়াই মাৰি লাগি ধৰে। সেই তেলখিনি পুৰি ল'ব লাগিব। এইদৰে আপোনালোকে এই বুদ্ধিটো কৰি চাব। মই আৰু কিছুমান মোৰ বুদ্ধি আছে, মই সাধাৰণ বুদ্ধি, যিহেতু আমাৰ দুখীয়া মানুহৰ বুদ্ধিবোৰ কথা কৈছোঁ। আমাৰ দৰে মানুহৰ সেই বুদ্ধিসমূহ মই দি থাকিম মাজে মাজে। আপোনালোকে চাব। যদি উপকৃত হয় জনাব, কমেণ্ট এটা কৰি দিব। আৰু গালি গালাজ খালি নাপায় বাৰু দেই, বুলিব এইবোৰ বস্তুকে দেখাবলৈ লৈছনে। এইবোৰ যিহেতু আমাৰ দুখীয়া মানুহৰ আমাৰ বুদ্ধি। গতিকে মই ভিডিঅ'টো সামৰণি মাৰিম এতিয়া।
এখনে ইতিমধ্যে দেখিছে হ'লেই একদম চিকচিকীয়া হৈ গৈছে ধুই দিয়াৰ লগে লগে আৰু চিকচিকীয়া হৈ যাব।